নমস্কাৰ। আজি এটা বিষয় আলোচনা কৰিব লৈছোঁ, সেইটো হৈছে কীৰ্তন ঘোষা আৰু নামঘোষাৰ মাজত থকা সাদৃশ্যসমূহ। আমাৰ সৰ্বজ্ঞাত যে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ মূল উদ্দেশ্য হিচাপে লৈ বিবিধ তত্ত্বমূলক জ্ঞানগৰ্ভ বিষয় ৰচনা কৰি আৰু তাৰ লগতে অনুবাদ কৰি শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা নৱবৈষ্ণৱ ধৰ্মৰ বিষয়খিনি আগুৱাই নিয়াত অৰিহণা যোগাইছিলে। গতিকে শংকৰদেৱে লিখা কীৰ্তন ঘোষা আৰু মাধৱদেৱে লিখা নামঘোষাখন আৰু তাৰ দুইখন পুথিৰ মাজত থকা সাদৃশ্যসমূহ আজি একদম সংক্ষিপ্ত ৰূপত তুলনা কৰিবলৈ প্ৰয়াস কৰিম। সৰ্বজ্ঞাত যে কীৰ্তন ঘোষা আৰু নামঘোষা এই দুইখন ঘোষা পুথিয়ে গুৰু দুজনৰ সম্পূৰ্ণ মৌলিক সৃষ্টি নহয়, ভালেখিনি অংশ অনুবাদমূলকহে। তথাপি দুয়োজনৰ অনুবাদ দক্ষতা ইমানেই সুন্দৰ যে দুইখন পুথি অধ্যয়নৰ সময়ত মৌলিক ৰচনা বুলি পতিয়ন যাব পাৰি। অনুবাদ যে কৰা হয় সেই বস্তুটোত দুইখন ঘোষা পুথি অধ্যয়ন বা আবৃত্তি কৰাৰ সময়ত সেই কথাটো মন বা মগজলৈ নাহে। এতিয়া দুইখন ঘোষা পুথিৰ সাদৃশ্যসমূহ সংক্ষিপ্ত ৰূপত আলোচনা কৰোঁ আহক। কীৰ্তন ঘোষাত আমি বৰ্তমান যিখিনি অধ্যায় পাওঁ, ইয়াৰে কিছু অধ্যায়ৰ আধাৰ গ্ৰন্থ হিচাপে ভাগৱত পুৰাণ, পদ্মা পুৰাণ, বিষ্ণু পুৰাণ, হৰিবংশ আদি পৰা মূল আখ্যানখিনি লৈ শংকৰদেৱে কীৰ্তন ঘোষাখনত সন্নিৱিষ্ট কৰিছে। ঠিক একেদৰেই নামঘোষাটো মাধৱদেৱৰ সম্পূৰ্ণ মৌলিক সৃষ্টি নহয়। নামঘোষাৰ 1000 ঘোষাৰ ভিতৰত 445টা ঘোষা অনুবাদমূলক। ইয়াৰ আধাৰ হিচাপে পাওঁ আমি ভাগৱত পুৰাণ, বেদান্ত দৰ্শন, বৃহৎ নাৰদীয় পুৰাণ, বিষ্ণু পুৰাণ, মৎস্য পুৰাণ, বামন পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, স্কন্ধ পুৰাণ আৰু পদ্মা পুৰাণৰ স্বৰ্গখণ্ড আৰু উত্তৰাখণ্ডৰ আদিৰ কিছু শ্লোক নামঘোষাৰ ভিতৰত মূল স্বৰূপ হিচাপে পোৱা যায়। ইয়াৰ উপৰিও বিষ্ণুপুৰী সন্ন্যাসীৰ ভক্তিৰত্নাৱলীৰ কান্তিমালা টিকাৰ শ্লোকৰ প্ৰভাৱো এই নামঘোষাতে সন্নিৱিষ্ট হৈ আছে। এতিয়া আমি দুইখন ঘোষা পুথি মূল আধাৰ গ্ৰন্থৰ সাদৃশ্য এটা আমাৰ দৃষ্টিগোচৰ হ'ল। ইয়াৰ পাছত আৰু সাদৃশ্য কিছু আছে। কি আছে চাওঁ আহক। গুৰু শিষ্যৰ সৃষ্টি এই দুয়ো ঘোষা পুথিতেই ইয়াৰ অন্তৰ্নিহিত ভাৱ আৰু বিষয়বস্তুৰ সাদৃশ্যতা পৰিলক্ষিত হয়। যিহেতুকে দুয়োজনা গুৰুৰে উদ্দেশ্যৰ কেন্দ্ৰবিন্দু মাত্ৰ এটাই, গতিকে সাদৃশ্য থকাও স্বাভাৱিক। শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ নামঘোষা প্ৰথম আৰম্ভণিতে চৈতন্য স্বৰূপ নাৰায়ণ ভগৱানৰ অৱতাৰৰ বৰ্ণনা স্পষ্ট কৰি থোৱা আছে। কীৰ্তন ঘোষাৰ প্ৰথম কীৰ্তনতে আছে যে প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। কীৰ্তন ঘোষাৰ আৰম্ভণিতে চৈতন্য স্বৰূপ নাৰায়ণ ভগৱানৰ অৱতাৰ তেনেদৰেই বৰ্ণনা কৰি থোৱা আছে। ঠিক একেদৰেই মাধৱদেৱৰ নামঘোষাটো সেই বস্তুটোৰ উপস্থিতি অনুভৱ কৰা যায়। কি বুলি আছে? মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰ ইচ্ছা কৃষ্ণ তজু পাৱে কৰোহো প্ৰণাম। আমি এতিয়া দুইখন ঘোষা পুথিৰ আৰম্ভণি ঘোষাতেই ভগৱান নাৰায়ণৰ অংশ অৱতাৰ বা নাৰায়ণৰ অৱতাৰসমূহৰ বৰ্ণনা স্পষ্টকৈ সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰি থোৱা আছে। এইটো এটা আমি সাদৃশ্য দুইখন পুথিতে দেখা পালোঁ। আৰু অন্য সাদৃশ্যলৈ যদি যাওঁ তেতিয়াহ'লে আৰু কিছু পাম। কীৰ্তন ঘোষা আৰু নামঘোষা দুয়োখন পুথিতে মুখ্য লাভক অধিক গুৰুত্ব দিয়া হৈছে। এইখিনিতে এটা কথা প্ৰকাশ কৰা সুস্থান হ'ব যে মুক্তি আৰু মুখ্য একে বস্তু নহয়। ইয়াক সানমিহলি কৰিলেই লেঠা লাগিব। মুক্তি হৈছে 5 প্ৰকাৰৰ: শালুক্য, শাস্তি, সামীপ্য, সাৰূপ্য আৰু একত্ৰম। আৰু ইয়াকে যদি আমি সহজ ভাষাত ক'ব বিচাৰোঁ তেন্তেহ'লে সহজত ক'বলৈ হ'লে শালুক্য, সাযুজ্য, সামীপ্য, সাৰূপ্য আৰু নিৰ্বাণ। পৰৱৰ্তী কালত এই দুইটা বিষয়ৰ ওপৰত বিস্তৃত ৰূপত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। আজিলৈ থাকক বাৰু। তাৰপিছতে আহিছে প্ৰকৃত বা শুদ্ধ ভকতে এই 5বিধ মুক্তি দিলেও কেতিয়াও গ্ৰহণ নকৰে। ইয়াৰ উদাহৰণ ঢেৰ আছে, সেয়া থাকক বাৰু।
একান্ত ভকতে কেৱল ঈশ্বৰৰ সেৱা ভক্তিৰ বাহিৰা আন একোৱেই বাঞ্ছা নকৰে। সেয়েহে কীৰ্তন ঘোষাত এই কথাটোকে স্পষ্ট কৰি দেখুৱাবলৈ কীৰ্তন ঘোষাত লিখি থোৱা আছে। শংকৰদেৱে কি বুলি কৈছে চাওঁ আহক। নালাগে লীন মুকুতিকো তথা নাহি হৰিপদ পংকজ যথা কৰ্ণৰ অমৃত হৰিচৰিত ভকতৰ মুখে শুনিবো নিত। কি বুলি কৈছে? নালাগে লীন মুকুতিকো তথা নাহি হৰিপদ পংকজ যথা কৰ্ণৰ অমৃত হৰিচৰিত্ৰ ভকতৰ মুখে শুনিবো নিত। এয়া হৈছে কীৰ্তনৰ হৰমোহন অধ্যায়টোৰ এই কথাখিনি আছে। আকৌ যদি আমি চাওঁ তেন্তে হ'লে আকৌ পাম, আকৌ লিখা আছে যে নমাগুহু সুখ ভোগ নালাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকক ভকতি। এয়াই হৈছে কীৰ্তনৰ ভিতৰত থকা হৰমোহন আখ্যানটোৰ অন্তৰ্নিহিত পদ। তদ্ৰূপ মাধৱদেৱেও নামঘোষাত প্ৰথম অৱস্থাতে এই কথাখিনি উল্লেখ কৰিছে। নামঘোষাৰ প্ৰথমটো ঘোষাই যিটো বিষ্ণুপুৰী সন্যাসীৰ গ্ৰন্থৰ পৰা অনুবাদ কৰা হৈছিলে। তাত লিখা আছে মুক্তিটো নিস্পৃহ যিটো সেই ভকত অকনমো ৰসময়ী মাগুহু ভকতি। এতিয়া বুজিব পৰা গ'ল যে এই পাঁচবিধ মুক্তিৰ ঊৰ্ধত হৈছে মুখ্য। যেতিয়ালৈকে জীৱই পাপ আৰু পুণ্য অৰ্জন কৰি থাকিব তেতিয়ালৈকে মুখ্যৰ পৰা বঞ্চিত হৈ থাকিব। পুণ্য অৰ্জনৰ ফলত এই পাঁচ প্ৰকাৰ মুক্তি লাভ কৰিব ঠিক, কিন্তু মুখ্য প্ৰাপ্ত কৰিব নোৱাৰে। জীৱই এই জন্ম মৃত্যুৰ চক্ৰখনৰ পৰা অথবা জগতৰ প্ৰাণীৰ জন্ম মৃত্যুৰ নিকাৰৰ পৰা পৰিত্ৰাণ কৰোঁতা একমাত্ৰ স্বয়ং ঈশ্বৰৰহে, আন কোনো হ'ব নোৱাৰে। ইয়াৰ বাবেই লাগে একান্ত নিৰ্গুণ ভক্তি। এই গধুৰ তত্ত্বটোকে দুইজনা গুৰুৱে বুজি উঠিছিল বাবেই দুয়োখন ঘোষাপুথিতে এই বাণী স্পষ্টকৈ প্ৰচাৰ কৰিছে। মুখ্য যে শ্ৰেষ্ঠ সেই কথা ব্যক্ত কৰাৰ লগতে মনুষ্য জীৱই মুখ্যও যদি প্ৰাপ্ত কৰিব নোৱাৰে বা প্ৰাপ্ত কৰিবলৈ অসমৰ্থ তেন্তে কিদৰে মুক্তি পাব পাৰে তাৰ কথাও দুয়োখন পুথিতে প্ৰকাশ কৰি থোৱা আছে। কীৰ্তনৰ শ্যামন্ত হৰণত আছে, সকলোৱে গায়ে থকা যায়। ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। শ্যামন্ত হৰণত এই ঘোষাফাকি আমি পাওঁ। তদ্ৰূপ মাধৱদেৱেও নামঘোষাত লিখি থৈছে। আমাৰ যিহেতুকে বিষয়টো আলোচনা হৈছে দুইখন পুথিৰ মাজত সাদৃশ্য, সেইকাৰণে আমি সাদৃশ্যখিনিহে আনিছোঁ, বাকী আগৰ পিছৰ পদখিনি ইয়াত সন্নিৱিষ্ট কৰিবলৈ প্ৰয়াস কৰা নাই। মাধৱদেৱে কেনেকৈ কৈছে চাওক। নামঘোষাত লিখিছে কলিত কীৰ্তনে মিলি বেক মহাভোগ সংসাৰক তৰি মাধৱক পাইবে লাগ। এয়া আছে নামঘোষাত মাধৱদেৱে লিখা। দুইখন ঘোষাপুথিত এনেদৰে সাদৃশ্য কিছুমান পাওঁ। তাৰ উপৰিও আৰু অজস্ৰ সাদৃশ্য আছে দুইখন পুথিতে। আমি তাৰ দুই এটা আকৌ আওৰাবলৈ চেষ্টা কৰিম। পিছত লিখা আছে এনেদৰে নামঘোষাত শ্ৰী ৰাম নাম ভকতৰ বৃত্ত সাৰ সংসাৰ সাগৰে ৰাম নামে দুৰ্গ পাৰ হৰি নাম কীৰ্তনেশে পৰম মংগল পাৱয় পৰমানন্দ গুছে কৰ্ম ফল। কি বুলি কৈছে? শ্ৰী ৰাম নাম ভকতৰ বৃত্ত সাৰ সংসাৰ সাগৰে ৰাম নামে দুৰ্গ পাৰ হৰি নাম কীৰ্তনেশে পৰম মংগল পাৱয় পৰমানন্দ গুছে কৰ্ম ফল। এতেকে দুই ঘোষাপুথিতে মুখ্য আৰু মুক্তি এই দুয়োটা দিশ সুস্পষ্টকৈ প্ৰকাশ কৰি থোৱা আছে। এতিয়া জীৱই ইচ্ছামতে লোৱাটোহে আৰু মূল কথা, কাক কোনটো কেনেধৰণে লাগে। দুজনা গুৰুৰ ৰচনাত চাৰি বস্তুত শৰণ লোৱা পৰিলক্ষিত হয়। ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ লোৱা হয় আৰু ভগৱন্তৰ নামত শৰণ লোৱা হয়। কলিৰ প্ৰভাৱত মায়াবদ্ধ মনুষ্যই সৰ্বদাই অপৰাধ কৰে। এনে অপৰাধ অথবা পাপকৰ্ম বাসনাৰ পৰা একমাত্ৰ ঈশ্বৰ নাৰায়ণৰ নামেহে জীৱক ৰক্ষা কৰিব পাৰিব। নামৰ প্ৰভাৱতেই চিত্তৰ যি আমাৰ মলি আছে এই মলি নিৰ্মূল হৈ পবিত্ৰ মনে পৰমেশ্বৰৰ অভিমুখী হ'ব পৰাটো আমাৰ বাবে সম্ভৱ। সেয়েহে এই কথাখিনিকে
দুইখন ঘোষা পুথিতে শংকৰদেৱেও লিখি থৈছে আৰু গুৰু মাধৱদেৱেও শংকৰদেৱৰ পথকে অনুকৰণ কৰি সেই সাদৃশ্যসমূহ প্ৰকাশ কৰি থোৱা আছে। শংকৰদেৱে কেনেকৈ লিখিছে এই কথাটো কীৰ্তনত আছে সব অপৰাধক বাধক তোৱা নাম তাহে শৰণ লেহু জানি। কি বুলি আছে? সব অপৰাধক বাধক তোৱা নাম তাহে শৰণ লেহু জানি। আকৌ কি বুলি আছে কীৰ্তনৰ আৰু ঠাইত? নামত শৰণ লোৱে বাৰেক নামে হৰে তাৰ সবে পাতেক। তদ্ৰূপ মাধৱদেৱেও একে ভাৱকে ব্যক্ত কৰি ঘোষাত লিখিছে। আমি যিটো অপৰাধ মাৰ্জনা ঘোষাটো আমি পৰিৱেশন কৰোঁ তাত কি বুলি আছে? অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে। গতিকে আমি নামত কেনেকৈ শৰণ লৈ নামত কেনেকৈ আশ্ৰয় লৈ ইহ সংসাৰৰ এই সমস্ত তাপ ক্লেশৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ সেই কথাকে সুস্পষ্টকৈ দুইখন পুথিতে প্ৰকাশ কৰিছে। এয়াই হৈছে কিছুমান সাদৃশ্য। আৰু অন্য ক্ষেত্ৰলৈ যাওঁ আহক। সৰ্বজ্ঞাত ৰাম হৈছে চৈতন্য আত্মাৰাম। এই মায়াৰ সংসাৰ বৈতৰণী নদীখন নাম বা হৰি নামৰ ধৰ্মৰূপী নাৱত উঠি যন্ত্ৰণাদায়ক সংসাৰ সিন্ধুখনৰ পৰা উদ্ধাৰ হয়। হৰিনাম বিনে সুগম সৰণী আৰু অন্য একো নাই। অৰ্থাৎ বিধি কিংকৰ কৰ্মমিশ্ৰ বা ধৰ্মৰ দ্বাৰা সংসাৰ মুক্তি পাব নোৱাৰি বুলি সকলোতে উল্লেখ আছে। এই বাৰ্তাকে কীৰ্তন ঘোষাৰ মাজতো যেতিয়া প্ৰহ্লাদে নৃসিংহক স্তুতি কৰিছিলে সেই কথা তেতিয়া তাত প্ৰকাশ কৰি থোৱা আছে। প্ৰহ্লাদ চৰিত্ৰতে আছে কীৰ্তনৰ। কি কৈছে? প্ৰহ্লাদে নৃসিংহক স্তুতি এনেদৰে কৈছিলে ভৱ বৈতৰণী মাজে মজিলোহু নেৰে মোক শোক ভয় তোমাৰ চৰণে শৰণ লৈলোহু কৃপা কৰা কৃপাময়। কি বুলি কৈছে? ভৱ বৈতৰণী মাজে মজিলোহু নেৰে মোক শোক ভয় তোমাৰ চৰণে শৰণ লৈলোহু কৃপা কৰা কৃপাময়। মাধৱদেৱেও নামঘোষাটো একে ভাৱ অমৃতকে আমি প্ৰত্যক্ষ কৰোঁ। মাধৱদেৱে নামঘোষাত কি কৈছে? সাদৃশ্যখিনি চাম। সাদৃশ্যত এইটো বস্তু স্পষ্ট হয়। নামঘোষাত প্ৰকাশ কৰিছে এনেদৰে যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। কি বুলি কৈছে? যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। এতেকে উপলব্ধি কৰিব পাৰি যে একমাত্ৰ ঈশ্বৰতে আশ্ৰয় বিচাৰিলে এই ভৱসিন্ধুৰ যন্ত্ৰণাৰ পৰা উদ্ধাৰ লাভ কৰিব পৰা যায়। যিহেতুকে ধন জন বন্ধু বান্ধৱ পিতৃ মাতৃ ভাতৃ সকলো অস্থায়ী। সকলো কলৈ যাব তাৰ কোনো স্থায়িত্ব নাই। আমাৰ এই দেহ পঞ্চভূতৰ দ্বাৰা সৃষ্টি। পঞ্চভূতৰ দ্বাৰা সৃষ্টি হোৱা এই দেহ বা এই দেহৰ পৰা যেতিয়া জীৱ ওলাই যোৱাৰ পাছত কোনো আত্মীয় স্বজনে নাজানিব যে সেই জীৱৰ পৰৱৰ্তী অৱস্থা কি হ'ব পাৰে। সেয়েহে বিবেক আৰু বুদ্ধিৰে মনক বুজাব লাগে যে এদিন নিজৰো মৰণ নিশ্চিত। কৰ্মবাসনা অনুসৰি নিজৰ ফল ভোগ কৰিবলৈ ইহজন্মত আমি ত্যাগ কৰিবই লাগিব। পিছত এই কথাখিনিক আকৌ কীৰ্তনৰ নামঘোষাত কৈছে আছে যে আমি আৰু কিছু কথা কৈ লওঁ। এই সংসাৰ ত্যাগৰ পাছত মানৱে কৰা যি কৰ্মবাসনাৰ ফলত যি যমৰ যাতনা পোৱাৰ সম্ভাৱনা আছে তাৰ পৰা জীৱক উদ্ধাৰ কৰিব একমাত্ৰ প্ৰভু ঈশ্বৰৰ নাৰায়ণেহে বা ঈশ্বৰৰ নাৰায়ণৰ নামেৰেহে। সেয়েহে সুদৃঢ় বিশ্বাসে ভগৱন্তৰ অভয় চৰণত শৰণ লৈ তেওঁৰ নাম স্মৰণ কৰিলে মৃত্যুৰ পিছত যমৰ যাতনাৰ পৰা অব্যাহতি পাই সৰ্বশ্ৰেষ্ঠ স্থান বৈকুণ্ঠ লাভ কৰিব পাৰিব বুলি প্ৰকাশ কৰি থোৱা আছে। যিহেতুকে হৰিনামে পাপ দহন কৰে, মনৰ পৰা পাপৰ সামান্য বীজলৈকে নিঃশেষ কৰে,
সেই নাম সবতকৈ বা সকলোতকৈ শ্ৰেষ্ঠ বুলি দুই পুথিতে প্ৰকাশ কৰি থোৱা আছে। শংকৰদেৱে কীৰ্তন ঘোষাত এইকাৰণে লিখিছে, কৃষ্ণৰ কিংকৰে কহে, হৰি নামে পাপ দহে, ৰাম নাম সবাতো অধিক, যিটো জনে নাম স্মৰে, সকল পাত তকহৰে, অনায়েষে পাৱে মুকুতিক। কি বুলি কৈছে? কৃষ্ণৰ কিংকৰে কহে, হৰি নামে পাপ দহে, ৰাম নাম সবাতো অধিক, যিটো জনে নাম স্মৰে, সকল পাত তকহৰে, অনায়াসে পাৱে মুকুতিক। তদ্ৰূপ মাধৱদেৱেও নামঘোষাত লিখিছে, ৰাম কৃষ্ণ নাম যাৰ থাকয় মুখত, যম দুটক নেদেখে সপোনত, ৰাম কৃষ্ণ নাম সদা লয়ে যিটো নৰে, যম ৰাজ তাহাৰ লিখন দূৰ কৰে। ঠিক একেদৰে নামঘোষাত শৰণ চন্দটো লিখা আছে, ইবাৰ কৰোণাময় হৰি কমলাপতি, মোৰে নচা ৰিবা নাৰায়ণ, অৰুণ চৰণ তলে হৰি কমলাপতি, সত্যে সত্যে পখিলো শৰণ। আমি শৰণৰ ঘোষা আবৃত্তি কৰিলে সেই কথাখিনি আমি সেইদৰে প্ৰকাশ কৰোঁ। আকৌ চাওঁ যদি, আকৌ আছে ঘোষাত এনেদৰে, মনুষ্য যোনিৰ কৰ্মে নিশেষ জোনিত ফুৰি, দীন বন্ধু দামোদৰয়ে, হৰি হৰি বাৰে বাৰে ভুঞ্জিলো অপাৰ, দীন বন্ধু কতনো ভুঞ্জিলো নাহিয়াৰ। আমাৰ এই অনাদিকালৰ সংসাৰ চক্ৰৰ পৰা ৰক্ষা কৰাৰ বাবে নাৰায়ণক প্ৰাৰ্থনা কৰিছে, এইবাৰ মোক নেৰিবা, তোমাৰ চৰণ পদ্মৰ ছত্ৰ ছায়াত এইবাৰ মোক বা এই জীৱক আশ্ৰয় দিয়া বুলি প্ৰকাশ কৰি থোৱা আছে। আকৌ কৈছে, কি কৈছে শুনো, গোপীনাথ এইবাৰ মোকে নেৰিও, তজু মায়াজাল জঞ্জাল গুচায়া, চৰণে শৰণ দিও। আকৌ স্তুতি কৰা হৈছে, কি বুলি? গোপীনাথ এইবাৰ মোকে নেৰিও, তজু মায়াজাল জঞ্জাল গুচায়া, চৰণে শৰণ দিও। আমি সৰ্বজ্ঞাত কিছু কথাই প্ৰকাশ কৰিছোঁ। জীৱই 84 লক্ষ বাৰ বিভিন্ন মুনিৰ মাজেৰে জন্ম লৈ কৰ্মফল অনুযায়ী স্বৰ্গ মৰ্ত্য পাতালত ভ্ৰমণ কৰি বহু দেহ গ্ৰহণ কৰি সংসাৰত নিকাৰ ভোগ কৰে। এই হৈছে জীৱৰ সংসাৰ গতিৰ মূল কথা। নামঘোষাত সেইকাৰণে কোৱা আছে, ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বোলয় অধম মোৰ সমতি, 84 নৰক ভুঞ্জি, পাপৰ জোনিত যিটো, অৱশ্যে ভুইবেক উৎপত্তি। পিছত কীৰ্তন ঘোষাত এই বস্তুটোকে সাদৃশ্য আনিছে। আমি নামঘোষাটো অলপ আগতে প্ৰকাশ কৰিছোঁ, এইমাত্ৰ কীৰ্তন ঘোষাটো কি কৈছে চাওক, দেৱ মনুষ্যত পশু পতংগত, জগত মধ্যত স্বামী, 14 ভুৱনে হেন থান নাই, জৈকে নতু যাওঁ আমি। পিছত কোৱা আছে, কতো নৰকত থাকো কদাচিত, কতোহু স্বৰ্গত ক গতি, মনুষ্য লোকত থাকো কতো বেলা, পশুৰো হওঁ সংগতি। কৈছে মনুষ্যৰ মাজতো থাকোঁ, পশুৰ মাজতো মই সংগ দিওঁ, স্বৰ্গতো ময়ো বাস কৰোঁ, আৰু এই 14 ভুৱনৰ কোনো ঠাই নাই য'ত মই গতি নকৰোঁ। বিষয়ভোগত মোহগ্ৰস্ত হৈ জীৱই নিজৰ প্ৰকৃত বা আচল কৰ্ম পাহৰি যায়, তেনেহ'লেও ঈশ্বৰৰ দ্ৰোহ আচৰণ কৰা হয় বুলি প্ৰকাশ আছে। এই দ্ৰোহৰ ফলতেই মায়াময় সংসাৰত দুখ তাপ কষ্ট খাই থাকিবলগীয়া হয়। জীৱৰ অপৰাধৰ বাবে যম ৰজাই নৰকত শাস্তি দিয়া বিধান আছে বুলি শাস্ত্ৰত প্ৰকাশ কৰা আছে। পৰলোকৰ গতিৰ যি ফল, সেই কৰ্ম ইহকালত সম্পাদন কৰিব লাগিব। তাৰ পৰা উদ্ধাৰ পাই পৰম গতি পাবলৈ হ'লে একান্ত ভকতৰ সংগ লৈ নৱবিধ ভক্তিৰ মাধ্যমেৰে বা সেই নৱবিধ ভক্তিক কৰ্মৰ মাজত সন্নিৱিষ্ট কৰি ঈশ্বৰ চৰণত হৰিক স্মৰণ কৰি এই জীৱনৰ গতি লাভ কৰিব লাগিব। ঈশ্বৰ অভয় চৰণত শৰণ ল'ব পাৰিলেই তেওঁ
কৃপাতেই দুই লোক ইহলোক আৰু পৰলোকৰ যন্ত্ৰণাৰ পৰা জীৱই ৰক্ষা পাব বুলি প্ৰকাশ কৰি থোৱা আছে। পাছত আৰু কি কৈছে সাদৃশ্যখিনি চাওঁ। আমাৰ সৰ্বজ্ঞাত যে 4 যুগত 4 কৰ্মৰ মাজেৰে জীৱই ৰক্ষা পায়। সেই কৰ্ম নিৰ্দিষ্ট কৰি ভাগ কৰি থোৱা আছে। যুগ ধৰ্ম এৰি কৰ্ম কৰিলে সেই পুণ্য ফল লাভৰ পৰা বঞ্চিত হয়। এষাৰ কথা আছে অৱশ্যে, নিনিন্দিবা নভজিবা। এই কথাষাৰ আছে, কিন্তু প্ৰকৃত জীৱৰ কৰ্ম হ'ব লাগে যুগ ধৰ্ম হিচাপে দিয়া বিধান অনুসৰিহে। যেনেকৈ ঋতু উপযোগীকৈ শস্য হোৱাৰ দৰে নিৰ্দিষ্ট কালত নিৰ্ধাৰিত কৰ্মহে মূল কৰ্ম। এই কথাটোকে মাধৱদেৱে নামঘোষাত বৰ ধুনীয়াকৈ প্ৰকাশ কৰিছে। ঘোষাটো হৈছে এইটো: মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাৱা জেৱতে নিৰিবাহা যুগ ধৰ্ম। কি কৈছে? মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাৱা জেৱতে নিৰিবাহা যুগ ধৰ্ম। এই ঘোষাৰ মাধ্যমেৰে যুগ ধৰ্ম ত্যাগ নকৰিবলৈ বাৰম্বাৰ প্ৰকাশ কৰিছে। সেই একেটা ঘোষাতে পাছৰ কোটত প্ৰকাশ এনেদৰে কৰিছে: সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দ্ৰুজা। কি বুলি কৈছে? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দ্ৰুজা। অকল ইমানতেই শান্ত থকা নাই, আকৌ কৈছে বেলেগ ঘোষাত। কেনেকৈ কৈছে? কলিখে শ্ৰেষ্ঠ 4 যুগ আছে প্ৰশংসে কলিক জ্ঞানী সমাজে অপ্ৰয়াসে সিজৈ কলিত পুণ্য কলিৰ শুনা যেন মহাগুণ কৰিয়া কলিত কীৰ্তন আতি পাৱে বৈকুণ্ঠক 34 জাতি সত্য যোগে কৰি ধ্যান সমাধি তেতাত সমস্তে যজ্ঞে আৰাধি দাপৰে পূজৈ নানা ভক্তি ভাৱে কলিত কীৰ্তনে সি গতি পাৱে। কৈছে এই জীৱই যদি 4টা যুগতো জন্ম লাভ কৰি আহি আছিলে, তথাপিতো যুগ ধৰ্মৰ নীতি অনুসৰি তেওঁ প্ৰতিটো যুগৰ ধৰ্মৰ বিধান মতে সেই কৰ্ম যদি কৰি আহিছে, তেন্তে হ'লে বা সেই কৰ্ম যদি কৰাও নাছিলে বা যি যুগত জন্ম হৈছিলে সেই কৰ্ম কৰিবই লাগিব, বাঞ্ছনীয়। আৰু এতিয়া যদি কলিত তেওঁ মনুষ্য হিচাপে আছে, তেতিয়াহ'লে কি কোৱা আছে? কলিত কীৰ্তনে সি গতি পাৱে। এয়াই যুগ ধৰ্মৰ উপদেশখিনি আমাক দিছে। সেয়েহে দুইজনা গুৰুৱে উপদেশ দি আমাক কৈছে যে সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা আৰু কলিত ৰাম নামেই সাৰ বা ৰাম নামেই সৰ্বশ্ৰেষ্ঠ। এতেকে এই নিৰ্ধাৰিত যুগৰ অনুসৰি কৰ্ম কৰি নৰদেহাই উদ্ধাৰ লাভ কৰিব পাৰে। 4 যুগৰ ভিতৰত সবাতোতকৈ কলিযুগ শ্ৰেষ্ঠ বুলি আৰু সুযোগ্য বুলি প্ৰকাশ কৰা আছে শাস্ত্ৰত। দেৱতাসকলেও এই কলিযুগত জন্ম লাভ কৰিবলৈ বিচাৰিছে। কলিযুগত ভাৰতবৰ্ষত বা এই সিন্ধুত বহু পুণ্যৰ ফলতেহে জীৱই মনুষ্য জন্ম লাভ কৰে। অতি সুলভ ৰূপতেই ঈশ্বৰৰ কাৰ্য সম্পাদন কৰিব পাৰে, কেৱল মাত্ৰ হৰিনাম স্মৰণ, শ্ৰৱণ কীৰ্তন, আত্মনিবেদন আদিৰ মাধ্যমেৰে। এই কথাখিনিয়ে দুইখন ঘোষাতে স্পষ্টকৈ দিয়া আছে। নাৰায়ণ দেৱক বেদৰ শিৰোমণি স্বৰূপ বুলি কোৱা হয়। তেওঁৱেই পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণ। ভক্ত দৈৱকীৰ গৰ্ভে আহি মনুষ্য অৱতাৰ ধাৰণ কৰি ভকতৰ মাজত থাকি তেওঁ জীৱ তৰণৰ হেতু নিজৰ লীলা অব্যাহত ৰাখিছিল। ভকতৰ অভয়দাতা এইজন পৰম ঈশ্বৰ কথা নামঘোষাত কেনেকৈ আছে চাওঁ আহক। নামঘোষাত এই বুলি কৈছে: বেদৰ গুপুত বিত্ত নাৰায়ণ এই দৈৱ কীতহন্তে সাক্ষাতে ভৈলা বিদিত জীৱৰ তৰণ হেতু নাৰায়ণ এই প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। কি কৈছে? বেদৰ গুপুত বিত্ত নাৰায়ণ এই দৈৱ কীতহন্তে সাক্ষাতে ভৈলা বিদিত জীৱৰ তৰণ হেতু নাৰায়ণ এই প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত। তদ্ৰূপ আকৌ প্ৰকাশ কৰি থোৱা আছে: আকাশতে থাকি ব্ৰহ্মা বোলে স্তুতি বাণী মাতন্ত কৃষ্ণক শুনা প্ৰভু চক্ৰপাণী
খন্দি বাক লাগি পৃথিৱীৰ মহাভাৰ দৈৱকীৰ গৰ্ভে আহিল ভৈলা অৱতাৰ। ব্ৰহ্মাদেৱে স্তুতি কৰি কৈছে যে তুমি ভক্তৰ মনোৰ বাঞ্ছা সিদ্ধিৰ হেতু তোমাৰ এই ভকত দৈৱকী বাসুদেৱ তেওঁৰ দৈৱকীৰ গৰ্ভত জন্ম লৈ তুমি ভকতক উদ্ধাৰ কৰিলা। এই সমস্ত কথাখিনিয়ে নামঘোষা আৰু কীৰ্তন ঘোষাত প্ৰকাশ কৰি থোৱা আছে। আমি আৰু বেছি দীঘলীয়া নকৰোঁগৈ, অলপ সামৰিম চমুৱাই আনি। প্ৰকাশ কৰিব বিচাৰিছোঁ যে পৰমেশ্বৰ নাৰায়ণ দৈৱকীনন্দন বসুদেৱ শ্ৰীকৃষ্ণকে সমস্ত প্ৰাণীৰে পৰমাত্মা বুলি হিন্দু শাস্ত্ৰৰ অলেখ ঠাইত ব্যক্ত হৈ আছে। এয়া মই কোৱা কথা নহয় দেই, শাস্ত্ৰত কোৱা কথা। দুষ্টক দমি সন্তক ৰাখি ধৰ্মক থাপি সমস্ত লোকৰ পৰা পাপ দূৰ কৰি বসুমতীৰ কষ্ট লাঘৱ কৰা এইজন মাধৱৰ নাম যশ দশোদিশ প্ৰকাশিত হৈ আছে। দেৱকাৰ্য সাধনৰ হেতুৱেই হওক, বিপ্ৰ সাপৰ চলেৰে নিজৰ কুল নাশ কৰাই কথাই হওক, এনে সমস্তখিনি কথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক দুয়োজনা গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৰ মাজতেই সুন্দৰকৈ আৰু বেছি স্পষ্টকৈ প্ৰকাশ কৰি থোৱা আছে, তাকো সহজকৈ। আমি এটা কথা স্পষ্টকৈ মনত ৰখা প্ৰাসংগিক যে ভক্তি মুক্তি আদি ভক্তিভাৱৰ কিন্তু পৰিপন্থী। এইখিনি এটা কথা কওঁ, বৈষ্ণৱাচাৰ্য শ্ৰীকৃষ্ণপাদ পাদ কবিৰাজে চৈতন্যচৰিত অমৃতত কৈছে, ভুক্তি মুক্তি আদি বাঞ্ছা যদি মনে হয় সাধন কৰিলেও প্ৰেম উৎপন্ন নহয়। কি কৈছে? ভুক্তি মুক্তি আদি বাঞ্ছা যদি মনে হয় সাধন কৰিলেও প্ৰেম উৎপন্ন না হয়। কি বুজিছো? ইয়াৰ পৰা আমি বুজিলো যে যেতিয়ালৈকে হৃদয়ত ভকতিৰ মাধ্যমেৰে ভকতি মুক্তি সিদ্ধি লাভ কৰিব লাগে, মুক্তি লাভ কৰিব লাগে আদি বাসনাসমূহ যেতিয়ালৈকে মনুষ্যৰ হৃদয়ত থাকিব, তেতিয়ালৈকে দৈৱকীনন্দন শ্ৰীকৃষ্ণৰ প্ৰতি একান্ত প্ৰেমৰ অনুৰাগ অংকুৰিত নহয়। যিদৰে প্ৰকৃত প্ৰেমে কেৱল প্ৰেমময় ব্যক্তিজনকহে বিচাৰে, ঐশ্বৰ্য বিভূতি মান সম্ভাৰ একো নিবিচাৰে, তদ্ৰূপ কৃষ্ণ ভকতিৰ প্ৰেমত পৰিলে বিষয় বাসনা বা সেই পঞ্চমুক্তিৰ ভোগ বাঞ্ছনা বা ভকতিৰ শক্তিৰ মহৎ গুণসমূহ উপলব্ধি কৰি জ্ঞানৰ প্ৰসাৰ লাভ কৰা, এইখিনি যদি থাকে তেতিয়াহ'লে একান্ত কৃষ্ণৰ প্ৰতি থকা সেই প্ৰেম জাগ্ৰত নহয়। কাৰণ সেইখিনি বাঞ্ছাটো এটা স্বাৰ্থ আছে। গতিকে সেই স্বাৰ্থবিহীন ভকতি কৰিলে কৃষ্ণৰ প্ৰতি থকা পৰমানন্দ অনুভৱ পৰম প্ৰেম হ'ব। সেইকাৰণে কোৱা আছে, নাবান চহু সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। তদ্ৰূপ আকৌ কোৱা আছে, বাঞ্ছে ফলতজু কৰি কৃত, সিটো বাণিজ্যৰ নোহে ভিত্ৰ, তোমাৰ অকাম ভিত্ৰ আমি, তুমিও নিষ্কাম মোৰ স্বামী, নাহি কাম আমাৰ অন্যথা, নহি বাজ সেৱ কৰ যথা। সেয়েহে ঈশ্বৰৰ প্ৰতি কৰা একান্ত ভকতি কেৱল নিষ্কাম ভকতিহে। যি আমাৰ সাত্বিক ৰাজসিক তামসিক আছে, সেই ভকতিৰ ওপৰত এই নিষ্কাম ভকতি, সেয়াই সকাম ভকতি কেতিয়াও হ'ব নোৱাৰে। সকাম ভকতিয়ে কেতিয়াও সেই পৰমানন্দ দিব নোৱাৰে। ভক্তিৰ পৰাই সদায় পৰমাৰ্থ জ্ঞান অথবা ব্ৰহ্মজ্ঞান প্ৰাপ্ত কৰিব পাৰি। তাৰ বাবে লাগিব একান্ত সাধন ভকতি। যিদৰে ভিত্ৰয়ে গৰাকীৰ প্ৰতি কৰা কৰ্মৰ দৰে সংসাৰ সাগৰৰ মায়াৰ মাজত থাকি নিস্বাৰ্থভাৱে কৰা সেৱাহে ভগৱানৰ প্ৰতি কৰা প্ৰকৃত ভক্তি সেৱা। এই আলোচনা ভাগত কীৰ্তন ঘোষা আৰু নামঘোষাৰ মাজৰ সাদৃশ্যসমূহক লৈ এটি তুলনা কৰি দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। অৱশ্যে এটা কথা, ইমান দুখন মহৎ তত্ত্বপূৰ্ণ গ্ৰন্থৰ বিষয় বা এই দুই পুথিৰ কথা কাহিনীসমূহ বা তত্ত্বসমূহ মাত্ৰ এটা ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰাত বা আলোচনা কৰি সীমাবদ্ধ কৰিবলৈ বিচৰাটোৱেই এটা মূৰ্খমতি। তথাপিতো সামান্য প্ৰয়াস এটাই কৰিছোঁ। নামঘোষা ভাগ আৰু কীৰ্তন ঘোষা ভাগৰ
মাজত থকা সাদৃশ্যসমূহ চমুকৈ প্ৰকাশ কৰিলোঁ। পৰৱৰ্তী কালত আপোনালোকৰ সহায় সহযোগিতা পালে আৰু প্ৰয়াস কৰিম বুলি মন স্থিৰ কৰিছোঁ। আজিলৈ এৰিছোঁ। নমস্কাৰ।